মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 7ৰ অসমীয়াৰ পাঠ নম্বৰ 7ৰ জঠুৱাৰ জট নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। কবিৰ পৰিচয়টো তোমালোকে ভালদৰে পঢ়ি ৰাখিবা আৰু ভালদৰে মনত ৰাখিবা। এইটো তোমালোকৰ পৰীক্ষাৰ বাবে বহুত সুবিধা হ'ব। কবিৰ পৰিচয়: শ্ৰী গণেশ চন্দ্ৰ অধিকাৰীৰ জন্ম 1941 চনত ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত। তেখেত এগৰাকী জনপ্ৰিয় আৰু প্ৰতিভাশালী শিশু সাহিত্যিক। তেখেতৰ বৰ্তমানলৈকে কেইবাখনো শিশু উপযোগী পুথি প্ৰকাশ হৈছে। তাৰ ভিতৰত টকাত এটকা হাতী নামৰ পুথিখনে অসমৰ সাহিত্য সভাৰ শিশুশ্ৰেষ্ঠ বঁটা আৰু ৰদলি এৰত অকন্দে পুথিখনে নেশ্যনেল বুক ষ্ট্ৰেছ বঁটা লাভ কৰিছে। তেখেতৰ ৰচনা কৰা আখৰৰ গীত আৰু মনোৰম খবৰৰ পৰা পেৰা দুয়োখন শিশু উপযোগী পুথি, মাখন মামাৰ সাধু আৰু ওলমাৰ ঘৰৰ পুথি দুখনেই তেখেতৰ শিশু উপযোগী পুথি। শিশু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2010 চনত তেখেতক সাহিত্য একাডেমী বঁটা লাভ কৰে। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা। কবিজনে কেতিয়া সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? এইটো হ'ব পাঠভিত্তিক প্ৰশ্নোত্তৰৰ 3 নম্বৰত দিয়া আছে কোৱা আৰু লিখা। ইয়াৰ প্ৰথম কুৱেশ্যনটো অৰ্থাৎ ক নম্বৰ কুৱেশ্যনটো হৈছে, কবিতাটোৰ মতে আকাশত চাং কোনে পাতে? ইয়াৰ উত্তৰ হ'ব কবিতাটোৰ মতে আকাশত নপতা ফুকনে চাং পাতে। কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। খ নম্বৰ কুৱেশ্যনটো হৈছে, আহুকাণে পহুকাণে মানে কি? ইয়াৰ উত্তৰ হ'ব আহুকাণে পহুকাণে মানে হ'ল আৰ তাৰ পৰা ঘুনুক ঘানাককৈ। ইয়াৰ মানে হৈছে আহুকাণে পহুকাণৰ মানে হ'ল আৰ তাৰ পৰা ঘুনুক ঘানাককৈ। গ নম্বৰ কুৱেশ্যনটো হৈছে, ঘিটমিট আন্ধাৰত কি দেখে? ইয়াৰ উত্তৰ হ'ব ঘিটমিট আন্ধাৰত ভূত দেখে। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো হ'ল, কোনবোৰ লোকে বৰ ভয় খায়? ইয়াৰ উত্তৰ হ'ব অলপ ধতুৱাবোৰ লোকে বৰ ভয় খায়। 9 নম্বৰ কুৱেশ্যনটো হৈছে, কবিয়ে কাক বুদ্ধিৰ টাঙন বুলি কৈছে? ইয়াৰ উত্তৰ হ'ব কবিয়ে ফকৰা যোজনা নজনা নিশিকা লোকবিলাকক বুদ্ধিৰ টাঙন অৰ্থাৎ বুদ্ধিৰ টাঙনা বুলি কবিয়ে কৈছে। এইটো ভুল আছে, যোজনাটো এনেকৈ হ'ব যোজনা, এইটো হ'ব লোকবিলাক। তোমালোকে স্পেলিংটো ভালকৈ শুদ্ধ কৰি লিখিবা। 4 নম্বৰত দিয়া আছে পাঠৰ আমোলত চমুকৈ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে, মৈত উঠিলে সহজে কাক নমাব নোৱাৰি? ইয়াৰ উত্তৰ হ'ব মৈত উঠিলে সহজে অকৰাক নমাব নোৱাৰি। খ নম্বৰ কুৱেশ্যনটো হৈছে, আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়? ইয়াৰ উত্তৰ হ'ব আঁঠুৱাৰ তলত মহৰ লোভত আপোন ঘাটি আওমৰণে মৰিবলগীয়া অৱস্থা হয়। গ নম্বৰ কুৱেশ্যনটো হৈছে, ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়? ইয়াৰ উত্তৰ হ'ব ফকৰা যোজনা হ'ল ভাষাৰ অলংকাৰ। ইয়াক প্ৰয়োগ কৰিলে ভাষাৰ সুন্দৰ, ৰসাল আৰু গম্ভীৰ্যপূৰ্ণ হয়। 5 নম্বৰত দিয়া আছে, বাকচৰ ভিতৰত থকা শব্দবোৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাঠত বিচাৰি লিখা। ইয়াৰ বাকচত কিছুমান শব্দ দিয়া আছে, ইয়াৰ বিপৰীত শব্দ লিখিব লাগে। তোমালোকক ইয়াৰ উত্তৰটো কৈ দি আছোঁ। ইয়াত পোহৰৰ বিপৰীত অৰ্থ হ'ব এন্ধাৰ, অখাদ্য খাদ্য,
নিৰ্লভ, লোভ, জটিল, কম। তাৰপিছত হ'ল বেছি, মিছা, ইয়াৰ বিপৰীত শব্দ হ'ব সঁচা। বেছিৰ বিপৰীত শব্দ হ'ব কম। ছয় নম্বৰত দি আছে, পাঠত তোমালোকে সুৰা দোৱা লাগে, বৰষুণ সৰে, জাং পতে, কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আমলত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপত্ৰ চিনাক্ত কৰি খালী ঠাই পূৰ কৰা। যেনে ইয়াত দিয়া আছে কলম, ধৰে নে লয়, ইয়াৰ উত্তৰটো হ'ব কলম ধৰে। তাৰপিছত ক নম্বৰ কুৱেশ্যনটো দিয়া আছে, চেপা মাৰে, ইয়াৰ উত্তৰ হ'ব মাৰে নহয় পাতে হ'ব, ইয়াত হ'ব পাতে। খ নম্বৰত দিয়া আছে ঢেঁকী দিয়ে, দিয়ে। তাৰপিছত গ নম্বৰ পাচি সাজে, সাজে খেল খেলা হ'ব, অৰ্থাৎ খেল খেলে, উত্তৰ হ'ব খেল খেলে। মৰম, এইটো হ'ব লাগে, খালী ঠাইত হ'ব লাগে। সাত নম্বৰত দিয়া আছে জঠুৱাৰ জট কবিতাটোৰ পৰা 5টা জঠুৱাৰ ঠাঁচ উলিয়াই একেটাকৈ বাক্য সজা। ইয়াত এক নম্বৰত দিয়া আছে আকাশত জাং পতা। আকাশত জাং পতা কথা কৈ ফুৰা মানুহক কোনেও বিশ্বাস নকৰে। তাৰপিছত 2 নম্বৰ হ'ল আহু কাণে পহু কাণে, এইটো হ'ব পুতেকৰ কুস্বভাৱৰ কথা দেউতাকে আহু কাণে পহু কাণে শুনি বৰ দুখ পালে। 3 নম্বৰ হ'ল আলাসৰ লাৰু। ঘৰখনৰ একেজনী ছোৱালীৰ কাৰণেই তাই সকলোৰে আলাসৰ লাৰু লাভু হৈ পৰিছে, অৰ্থাৎ আলাসৰ লাৰু হৈ পৰিছে। 4 নম্বৰ হ'ল আটম টকুৰি, এইটো হ'ব সুগৃহিণীয়ে একোখন ঘৰবোৰ আটম টকুৰিকৈ সজাই পৰাই ৰাখে। 5 নম্বৰ হ'ল গাই বাইছা, নিজৰ দোষ ক্ষমা কৰিবলৈ সমাজৰ মানুহৰ পৰ গাই বাই যা, সমাজৰ ওপৰত গাই বাই যা। 8 নম্বৰ দি আছে এটা শব্দত প্ৰকাশ কৰা, আনৰ ভাল দেখিব নোৱাৰা, কি বোলে চকু চৰহা। ঘুনুক ঘানাককৈ যি কথা শুনা যায়, আহু কাণে পহু কাণে বা কাণ বগৰাবলৈ। যিজনে মাক দেউতাকক মৰম কৰে এয়া হ'ব মৰমীয়াল। তাৰপিছত 4 নম্বৰ দি আছে যি নিয়মমতে খৰচ কৰে তাক মিতব্যয়ী বোলে। 9 নম্বৰ জঠুৱা ঠাঁচৰ অৰ্থ জানো অহা। কিছুমান জঠুৱা ঠাঁচ দি আছে, ইয়াৰ অৰ্থ তোমালোকক জানিবলৈ দিছে। এইটো হ'ব কুন্দত মানে ধুনীয়া বা নিপুটল, খলকটিৰ তাল মানে কোনো কামত নহা, চুঙা বাদলি মানে সংসাৰ বিষয়ে একো নজনা। তৰা নৰা ছিঙি আলৈ আথনি বটললে আলাসৰ লাডু, এই জঠুৱা ঠাঁচৰ কেইটা ব্যৱহাৰ কৰি এটা দফা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰ হ'ব শেৱালিৰ মাক দেউতাকৰ একমাত্ৰ সন্তান কাৰণেই তাই মাক দেউতাকৰ বৰ আলাসৰ লাৰু আছিল। এদিন তাই মোমায়েকৰ ঘৰলৈ বুলি খোজ কাঢ়ি অকলেই বাট ল'লে। এনেতেই কুকুৰৰ এটাই ভুকি তাইলৈ খেদি অহাত ভয়তেই তাই তৰা নৰা ছিঙি ঘৰলৈ দৌৰি আহোঁতেই বৰ আলাই আথনি হ'ল।